ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ছন্দ কি ছন্দৰ প্ৰকাৰ আৰু সেইবোৰৰ বিষয়ে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মেট্ৰিক পৰীক্ষাত 4 মাৰ্ক ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট কমন পাবা, তোমালোকে 100% কমন পাবা এই ভিডিঅ'টোৰ পৰা। যদি তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱা তেতিয়াহ'লে অসমীয়াত তোমালোকে 4 মাৰ্কটো 100% পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক হেল্প কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তোমালোকে তাতে গৈ জইন হোৱা। যিমান পাৰোঁ তোমালোকক মই সহায় কৰি যাম। তো আমি দেৰি নকৰাকৈ আমি চাই লওঁ যে কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব। প্ৰথমতে চোৱা ছন্দ কাক বোলে চোৱা, লয়যুক্ত বাক্য বিন্যাসেৰে শুনিবলৈ শুৱলা আৰু আকৰ্ষণীয় কৰি ভাষা সজোৱাৰ যিটো ক্ৰম তাকেই ছন্দ বুলি কোৱা হয়। তো তোমালোকে স্ক্ৰীনশ্বট মাৰি লগে লগে এইখিনি প্ৰেক্টিছ কৰিবা, কাৰণ ইয়াৰ পৰা ডেফিনেটলি তোমালোকে প্ৰশ্ন পাবা। তাৰপিছত চোৱা ছন্দক সাধাৰণতে দুটা ভাগত ভগোৱা হয়, এটা হৈছে মিত্ৰাক্ষৰ ছন্দ আৰু এটা হৈছে অমিত্ৰাক্ষৰ ছন্দ। এতিয়া চোৱা আমি মিত্ৰাক্ষৰ ছন্দ কি হয় চোৱা, যিবোৰ ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰৰ লগত পৰৱৰ্তী চৰণত শেষৰ আখৰৰ ধ্বনিগত মিল থাকে তাকে মিত্ৰাক্ষৰ ছন্দ বোলে। তাৰপিছত চোৱা অমিত্ৰাক্ষৰ ছন্দৰ কি হয়, যিবোৰ ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰৰ লগত পৰৱৰ্তী চৰণৰ শেষৰ আখৰৰ লগত ধ্বনিগত মিল নাই তাকে অমিত্ৰাক্ষৰ ছন্দ বোলে। তাৰপিছত আছে কি চোৱা পদ বা পয়ৰ কাক বোলে, এইটো কিন্তু তোমাৰ পৰীক্ষাত আহে। তো এইটো তোমাৰ কি কৈছে চোৱা, এবিধ ছন্দ সজ্জাত একোটা স্তৱকত 14 মাত্ৰাৰ দুটাকৈ চৰণ থাকে। একোটা চৰণক্ৰমে 8+6 মাত্ৰাৰ দুটাকৈ পৰ্ব থাকে। দুয়ো চৰণৰ শেষৰ বৰ্ণ মিলে। এইখিনি লিখিবা হৈ যাব। তাৰপিছত চোৱা দুলাৰী বা ত্ৰিপদী ছন্দ কাক বোলে। এইটো কিন্তু তোমালোকৰ যদি কয় যে চমু টোকা লিখা তথাপি তোমালোকে এইখিনি লিখি দিবা, ফুল নম্বৰ পাবা। ইয়াতে চোৱা দুলাৰীত দুপাখী পদ থাকে, প্ৰতি ফাঁকিত 3টাকৈ পৰ্ব থাকে, সেইকাৰণে দুলাৰীক ত্ৰিপদী ছন্দও বোলে। প্ৰথম আৰু দ্বিতীয় পৰ্বত 6টাকৈ আৰু তৃতীয় পৰ্বত 8টাকৈ চৰণ থাকে আৰু এইটোৰ গঠন হৈছে চোৱা 6+6+8 = 20। এক্সাম্পল চোৱা, ইয়াতে তোমাৰ এক্সাম্পল কি এইটো চাবা, পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান, ফুল ফুল ভৰি জকমক কৰি আছে যত বৃক্ষমান। তাৰপিছত আছে চোৱা ঝুমুৰা। ঝুমুৰা কি হয় চোৱা, ইয়াৰ প্ৰত্যেক স্তৱক দুটা চৰণ থাকে, প্ৰত্যেক 2 চৰণৰ শেষৰ ধ্বনি মিলযুক্ত। উদাহৰণ দিছে চোৱা, হেন শুনি জাম্বদন্ত, দাইল মহাবলৱন্ত, নিচিনি স্বামীক পাছে, ধৰিল যুদ্ধ কাছে। তাৰপিছত এইখিনিত আমি পঢ়িলে দুলাৰী পদ পয়াৰ এইখিনি আমি পঢ়িছোৱে। তো এইখিনি আছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তোমালোকৰ এছামিছৰ কাৰণে মই দুটা চেম্পল পেপাৰ লৈ আহিম। তোমালোকে সেই চেম্পল পেপাৰতো মই এইবোৰ আলোচনা কৰিম, ছন্দ তাৰপিছত সমাস যিমানখিনি আছে গোটেইখিনি তোমালোকে পাই যাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।